ঈশ্বৰৰ সমস্ত মহিমাৰ মই বৰ্ণনা কৰিম। এতিয়া মই এই জীৱসকলক কালে কেনেকৈ নিয়ন্ত্ৰণ কৰে, কালৰ প্ৰভাৱ জীৱসমূহৰ মাজত কেনেকৈ পৰে, এই সমস্ত বিষয় মই তোমাক এতিয়া ক'ব বিচাৰিছোঁ। যে কালৰ এদিন আমি সমস্ত জীৱবিলাক এটা সময়, কাল মানে সময়, সময় এক মহাদৈত্য, সময় মহা এক ৰাক্ষস, সময়ে কাকো ৰেহাই নিদিয়ে। আৰু এই সময় সৌভাগ্য কঢ়িয়াই আমাৰ জীৱনলৈ তেওঁ অপাৰ সম্ভাৰ লৈ আহে। যদিহে আমি সেই সময়ৰ সম্ভাৰখিনি যদি আমি সৎভাৱে যদি বুটলিব পাৰোঁ, তেতিয়াহ'লে সেই সময়ে আমাক এক গতি দিব, এক মুক্তি দিব। কিন্তু সেই কালৰ মহিমাটো যদি আমি বুজিব নোৱাৰোঁ, কালৰ মহত্বটো যদি আমি দাম হিচাপে যদি আমি গ্ৰহণ কৰিব নোৱাৰোঁ, ভগৱন্তৰ যে পৰমায়ুটোক যদি আমি ভগৱন্তৰ ঈশ্বৰৰ আশীৰ্বাদ বুলি যদি আমি গণ্য কৰি সেই সময়ৰ যদি সৎ ব্যৱহাৰ কৰিব নোৱাৰোঁ, সেই কালে আমাক এদিন ধ্বংস কৰিব। গতিকে সেই কালৰ মহিমা এতিয়া তোমাক কওঁ। সেই কালে যে কাকো ৰেহাই দিয়ে, ধনী দুখীয়া দুৰ্বলী সবলী, গুণী জ্ঞানী দুখী ভিক্ষী, কালে কেতিয়াও কাকো ৰেহাই নিদিয়ে। কিন্তু কালৰ মহা সম্পদটো আমি নিশ্চয় আহৰণ কৰিবলৈ হ'লে সময়ৰ সৎ ব্যৱহাৰ আমি কৰিব পাৰিব লাগিব। সেইকাৰণে কৈছে যে কালে আমাৰ গোটেই বিষময় জীৱনটো কেনেকৈ নিয়ন্ত্ৰণ কৰে আমি ক'ব নোৱাৰোঁ। কেৱল ভোগ লালচা বাসনাত আমি নিজে নিজৰ শক্তিটো যে কালৰ বিপৰীতে আমি চলাবৰ কাৰণে প্ৰযত্ন কৰিলে কি হয়, মেঘে যেনেকৈ গমেই নাপায় যে বায়ু ঘূৰি ফুৰোঁতে কোনটো বায়ুৱে মেঘক কেনেকৈ লৈ ফুৰে, আমিও ঠিক তেনেকৈ আকাংক্ষাৰ পিছে পিছে দৌৰি ফুৰোঁতে ক'ৰ পৰা ক'লৈ গৈছোঁ আমি কেতিয়াও ক'ব নোৱাৰোঁ। কিবা এটা কৰ্ম কৰিবলৈ যাওঁতে কিবা এটা কৰ্মহে হৈ পৰে, আমি ভবামতে কোনো কৰ্ম কৰিব
ইঠাইৰ পৰা সিঠাই ইটো কৰ্ম বা সিটো কৰ্ম এনেকৈ আমাক বিভূতিত বিচলিত কৰি এনেদৰে আমাক নিয়ন্ত্ৰণ কৰি আছে। কিন্তু আমি বুজি নাপাওঁ। মেঘে যেনেকৈ বায়ুৰ মহিমাৰ কথা বুজি নাপায়, ঠিক তেনেকৈ আমিও কালৰ মহিমা বুজি নোপোৱাৰ কাৰণে আমি সময়ৰ সৎ ব্যৱহাৰ কোনো কাৰণতে কৰিব পৰা নাই। কৃষ্ণ গৃহক্ষেত্ৰ পুত্ৰ মিত্ৰ দেহ সংসাৰ শব্দটোতে কি এটা মহত্ব লুকাইছে চাওকচোন বাৰু। সেই মহত্বটো আমি
ঈশ্বৰ বুদ্ধিৰে আমি জ্ঞান কৰিব পাৰিব লাগিব। সংসাৰ শব্দটোত দুটা শব্দ যুক্ত হৈ আছে। এটা হৈছে সং, সং মানে লগ, সংগ, আৰু আনটো হৈছে সাৰ, যিটো প্ৰকৃত সাৰ য'ত পোৱা যায় সেই হৈছে সংসাৰ। ধৰ্ম কৰ্ম আচাৰ নীতি তাৰ মাজেৰে যিটো সাধনা আমি ঈশ্বৰৰ অৰ্থে কৰিব পাৰোঁ, গৃহৰ পৰাই যদি আমি ধৰ্মৰ সমস্ত আচৰণ যদি আমি শিকাব পাৰোঁ, সৎ হ'বৰ কাৰণে, জ্ঞান ল'বৰ কাৰণে যদি আমি ঘৰৰ পৰাই যদি গৃহৰ পৰাই যদি এই শক্তিবিলাক যদি আমি লাভ কৰিব পাৰোঁ, তেতিয়াহ'লে সেই গৃহত বাস কৰা, সেই সংসাৰত বাস কৰা আমাৰ সাৰ্থক। কিন্তু যি অসাৰ সংসাৰত আমি আছোঁ, মাতৃয়ে মায়াৰ চলেৰে নানান ধৰণৰ প্ৰলোভন দি আমাক মৰমৰ চলেৰে আঁকোৱালি ধৰাৰ বাহিৰে অন্য কৰ্ম কৰিবলৈ নিদিয়ে। পিতৃয়ে ভয় ভাবুকি দি তেওঁৰ আজ্ঞামতে কৰ্ম কৰিবৰ কাৰণে অন্ধভাৱে আমাক বাধ্য কৰাই, আৰু অন্যান্য সমস্তবিলাকে ধন সম্পদ দৌলতৰ বাঞ্ছা কৰি ভাতৃই হওক, পুত্ৰই হওক, এই সমস্তই আমাক মেলিয়াই ধৰে। এইখন সংসাৰত আমি কেতিয়াও নিজকে উপলব্ধি কৰিব নোৱাৰোঁ, ধৰ্ম ৰক্ষা কৰিব নোৱাৰোঁ। ধৰ্মৰ নামত আমি যদি অধৰ্ম কৰিব লাগে, তেতিয়াহ'লে এইখন সংসাৰ কেতিয়াও সাৰ নহয়। সেইকাৰণে আজি মায়াৰ দৃষ্টিত এইখন সংসাৰকে যিহেতু আমি দেখি আছোঁ, এইখন সংসাৰকে অসাৰ বুলি কৈছে। কিন্তু যদিহে প্ৰকৃততে সাৰ সংসাৰ হয়, তেতিয়াহ'লে সেইখন সংসাৰত জন্মগ্ৰহণ কৰিবৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্তৰ বিজয়ী আহি ঢাপলি মেলে। সেইখন সংসাৰ কেনেকৈ লাভ কৰিছিল প্ৰভু ভগৱন্ত কপিলে? কপিল আৰু দেৱভূতি আৰু কৰ্দমৰ জৰিয়তে সেইখন সংসাৰ তেওঁ লাভ কৰিছিল। তেওঁৰ লগত সংগ কৰিয়ে প্ৰভু ভগৱন্তে জগতৰ কাৰণে মহাসাৰ তত্ত্ব বিলাবৰ কাৰণে বাধ্য হৈছিল। গতিকে সেইকাৰণে কৰ্দম কৈছিল যে হে পিতৃ, তুমি মোক জন্ম দিয়াৰ ফলত তুমি যিটো পুণ্য কৰ্ম অৰ্জন কৰিলা, এতিয়া তুমি কোনো কৰ্ম কৰাৰ প্ৰয়োজন নাই। তুমি একো নকৰিলেও তুমি জীৱনৰ পৰমায়ু অন্তত তুমি মহামুক্তি পাই যাবা। তথাপিও যদি কিবা তুমি কৰ্মহীনভাৱে থকাত অসুবিধা হয়, তেতিয়াহ'লে মোৰ নাম, মোৰ ধ্যান, মোৰ ৰূপটো তুমি হৃদয়ত লৈ যি কৰা, তাত কোনো বাধা নাই। গতিকে এইখন সংসাৰকে আমি সাৰ কৰিব লাগিব, যিখন সংসাৰত আমি দেৱ শিশুসকলক এটা সংস্কাৰ দিব পাৰিম, দেৱ শিশুসকলে আমাৰ পৰা এটা আদৰ্শ জ্ঞান লাভ কৰিম, আমাক দেৱতুল্য বুলি ভাবিব, আমাক ঈশ্বৰ বুলি জ্ঞান কৰিব পাৰিব। কিন্তু যদিহে যিখন সংসাৰত পুত্ৰই পিতৃৰ কথা নামানে, পুত্ৰই পিতৃক নানান ধৰণৰ মাতৃক নানান ধৰণৰ অপমান কৰে, জানিব লাগিব সেইখন সংসাৰত আমি সংস্কাৰ দিব পৰা নাই, আমি ধৰ্ম ৰক্ষা কৰিব পৰা নাই, আমি অধৰ্ম প্ৰৱৰ্তন কৰাৰ কাৰণে মোৰ পুত্ৰও সেই অধৰ্ম পবিত্ৰ হ'বৰ কাৰণে বাধ্য হৈছে। এটা দুখ কাম আমাৰ সংস্কাৰ আছে। আজি প্ৰভু ভগৱন্তে সেইকাৰণে আত্মতত্ত্ব দৰ্শনৰ সৈতে কালৰ মহিমা কোনে কেনেদৰে পৰিচালনা কৰিছে সেই তত্ত্বটো দিবলৈ কৈছে যে কাল নামৰ যিটো মহাদৈত্য, সেই দৈত্যটো কোনো নহয়, মই সময় হিচাপে মই এটা ব্যৱস্থা দিছোঁ। সময়ৰ ওপৰত মই 4টা যুগ মই নিৰ্ধাৰণ কৰি দিছোঁ, সত্য, তেজা, দাপৰ বুলি। প্ৰত্যেকৰে একোটা সময়ৰ এটা ব্যৱধান বা ব্যৱস্থাৰ মাজত সাঙুৰ পাইছোঁ। তাৰ মাজতে দিন, ৰাতি, ঘণ্টা, ছেকেণ্ড ইত্যাদি ইত্যাদি সময়ৰ যুগ মাপ প্ৰদান কৰিছোঁ। কিন্তু প্ৰতিটো ক্ষণ, প্ৰতিটো মুহূৰ্ত এক মহাৰত্নৰ ৰূপত, মহা আশীৰ্বাদ ৰূপত যদি কোনোবাই মোৰ জৰিয়তে যদি ধৰি ৰাখিব বিচাৰে, তেতিয়াহ'লে তেওঁলোকৰ জীৱন সাৰ্থক। এই তত্ত্বটোকে ক'বলৈ গৈছে। সাধু সংগ মোৰ
লভিয়া দুর্গতে যে ভাজা পুত্র ভিত্র ভৈল কখুষ কীট কীট ভৈল বলি পাশে দেবে তারা খবর চিন্তা করে নাহি কিছু খর্ব অঙ্গদা করে এরম সরু বেশনারে রাশি গারণ বুলে করে কিছু ফুফনা সোয়াল পটর শুনিয়ে মধুর যে কারণ মহত্ব কি, কিন্তু তার পরিবর্তে কেবল বিষয়ের ভোগত ভুগি থাকি সর্ব জীৱনে যিমান নিকাৰ ভুগি থাকে সেই নিকাৰ ভঞ্জিও যেন তৃপ্ত হৈ যায় এনেকুৱা এটা ভাৱনা যুৱকসকলে লয়। বিশ্বা মূৰ্ত ব্যক্তি হৈ অশিষ্ট ভঞ্জন কৰি থকা নাৰকী জীৱন এটা লাভ কৰি থকাৰ পিছতো যেতিয়া মৃত্যু ভয়ে যেতিয়া গ্ৰাস কৰিব, মৃত্যুৰ সংসাৰ যেতিয়া তেওঁ মনত যেতিয়া আহিব তেতিয়া লগে লগে দূৰ দূৰ কপি যায়। সেই দেহটো ত্যাগ কৰি থৈ যাব ইচ্ছা নকৰে, লাগে তেওঁ বিশ্ৰাম মূৰ্ত বা অন্যান্য অশিষ্ট ভোজন কৰি যন্ত্ৰণে বহি থাকক, তুমি ইয়াত থাকিব নালাগে, ইয়াৰ পৰা গুচি যাব লাগে। এইবুলি যদি সেই জীৱটোক মাৰিবৰ কাৰণে কোনোবাই যদি প্ৰযত্ন কৰে, তথাপিও নিজকে বচাবৰ কাৰণে বা সেইটো দেহ ত্যাগ কৰিবৰ কাৰণে ইচ্ছা নকৰি যেনেকেই নহওক তেওঁলোকে ৰক্ষা পাবৰ কাৰণে অশেষ কাকতি কৰে। তত্ত্বময় বিষয়ৰ সংসাৰত এনেদৰে জীৱসকলে নিজকে সেই কেৱল বিষয়ৰ সুখৰ কাৰণে সমস্ত পাহৰি যায়। যে এটা সময়ত আমাৰ নৰসকলৰ যেতিয়া বল শক্তি যৌৱন এই সমস্তবিলাক আহে, কামনা বাসনা ভাৱবিলাকে যেতিয়া উশাহ মেলিবলৈ আৰম্ভ কৰে, সেইখিনি সময়ত জগতৰ কথা পাহৰি যায় আৰু বিষয়ৰ সুখৰ কাৰণে এগৰাকী নাৰীৰ সংগ বিচাৰে, নাৰীয়ে এগৰাকী পুৰুষৰ সংগ বিচাৰে আৰু দুয়োৰ সংগত থাকি বিষয়ৰ কৰ্ম কৰিবলৈ যাওঁতে তেওঁলোকে কি কৰে, সন্তেৰীয়া বিষয়ৰ সুখৰ কাৰণে যি অনুভৱ কৰি তেওঁলোকে স্বৰ্গীয় সুখ পোৱাৰ বাসনা কৰে, তাৰ পিছতে কি হয়, সংসাৰৰ ভৰণ পোষণৰ কাৰণে তেওঁলোকে হাবাতৰি খাব লগা হয়। ভাগজাক বা স্বামীক তুষ্ট কৰিবৰ কাৰণে নানান ধৰণৰ কৰ্ম কৰিব লগা হয়। সন্তান যেতিয়া আহে, সন্তানৰ ভৰণ পোষণৰ কাৰণে নানান ধৰণে অৰ্থ উপাৰ্জন কৰি দেহক পানী কৰা, তেজক পানী কৰা, দেহক মাটি কৰা কঠোৰ পৰিশ্ৰম কৰিব লগা হয়। কিন্তু তাৰপিছতো মায়া সংসাৰত কি এক মহা ৰহস্য। পিতৃ মাতৃয়ে জ্যেষ্ঠজনে কৰ্মসূত্ৰে যিমান দুখ কষ্ট পাই নহওক কিয়, যেতিয়া শিশুৰ ছোৱালৰ সুন্দৰ এটা হাঁহি এটা পাব, মুখৰ মিচিকি হাঁহি, তেওঁৰ খোজৰ লয়লাসবিলাক যেতিয়া দেখিব,
সমস্ত বিষয়ৰ কৰ্মৰ দুখবিলাক পাহৰি যায় মুহূৰ্তৰ কাৰণে আনন্দ লাভ কৰি সেয়াই স্বৰ্গ বুলি অনুমান কৰে কিন্তু তাৰপিছতে সেইসকল ভৰণ পোষণ দিবলৈ যাওঁতে অৰ্থ উৎপাদন কৰিবলৈ যাওঁতে যিমান কষ্ট ভোগ কৰিব লগা হয় তাৰ দুখ বেদনা আনে নুবুজে তেওঁ নিজেহে বুজি পায় আৰু এইখিনি কৰ্ম কৰিবলৈ যাওঁতে কোনোদিন সুখ অনুভৱ কৰিবলৈ সমৰ্থ নহয় কালৰ এক মহিমা কালৰ এক সন্ধিখনত এনেদৰে আমি সাংসাৰিক হ'ব লগা হওঁ আমাৰ মাজত পুত্ৰ আহে ভাৰ্যা আহে আমি নিজে পিতৃ ৰূপে আমি পৰিচয় দিব লগা হওঁ আৰু এনেদৰে কৰ্ম কৰি কৰি হয়তো এদিন আমাৰ কৰ্ম কৰাৰ শক্তিও কালে আমাৰ পৰা কাঢ়ি গৈছে তেতিয়া আমি কি কৰিম
অৱহেলা কৰে মহাৰাজাই অগমন্য বুলি তেওঁ তিৰস্কাৰ কৰিব লগা হয় বিচাৰোতে একো এটা বস্তু দিব নোৱাৰাৰ কাৰণে তেওঁ অকল্পনা কৰিব লগা হয় আৰু এনেদৰে পৰিয়ালৰ পৰাই তেওঁ আগৰ দৰে সেৱা সৎকাৰ সন্মান তেওঁ নোপোৱা হৈ যায় অৱহেলা হ'ব লগা হৈ যায় তেতিয়াহ'লে যিখন গৃহত যাৰ কাৰণে তেওঁ সৰ্বস্ব ত্যাগ কৰি সমস্ত তেওঁৰ ধন উপাৰ্জন কৰি সুখী কৰিবৰ কাৰণে বিচাৰিছিল কিন্তু সেইসকলে এটা সময়ত তেওঁক যদি এনেদৰে অৱহেলা কৰে সময়ে সমস্তবিলাক সংঘটিত কৰায় কালে যেতিয়া দেহৰ পৰা শক্তি লুকাই গ'ল তেতিয়া বিষয়ত মজি থকা সকলে দুৰ্ভোগ ভোগাৰ বাহিৰে অন্য কোনো ব্যৱস্থা বিচাৰি নাপায় নিজৰ গৃহৰ পৰা তেওঁ অনাথিনী হ'ব লগা এটা অৱস্থালৈকে আমাৰ আহে যদি আমি সঠিক অৰ্থত নিজকে আমি আদৰ্শ প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ ঈশ্বৰ তুল্য গুৰু তুল্য বুলি আমি জ্ঞান কৰিব পৰা জোখাৰে ভক্তি ধৰ্মৰ সমস্ত পন্থৰে আমি যদি সমাজক বা গৃহক যদি দিশ দৰ্শন যদি দিব নোৱাৰোঁ তেতিয়াহ'লে আমি নিজৰ মানুহৰ পৰাই অৱহেলিত হ'ব লাগিব এইটোৱে কালৰ মহিমা এইটোৱে হৈছে কালৰ ব্যৱস্থা কৃষ্ণ থাকি তেওঁ এতিয়াও ভোগ বাঞ্ছা কৰিব বিচাৰে
আৰু সেই সময়ত সাধু সংগ তেওঁলোকে কোনোদিন কামনা নকৰে কাৰণ বিষয়ে ভোগৰ বাঞ্ছা মনত আছে দেহে নকয় এতিয়া তেওঁ সেই দেহে লগোৱা ভোজনবিলাকো খাদ্যবিলাকো খাবৰ কাৰণে আত্মাই লগ লগাই থাকে এটা সময়ত আগতে যিমানবিলাক খাদ্য আমি খাইছিলোঁ লগে লগে হজম হৈ গৈছিল কিন্তু এতিয়া খাদ্য কমি গ'ল যি খাদ্য আমি গ্ৰহণ কৰোঁ খাওঁ সিও পেটলৈ অজীৰ্ণ হয় নানান ধৰণৰ বেমাৰ ব্যাধি এই সমস্তবিলাকে আমাক যেতিয়া লগ ধৰে তেতিয়াও আমি কোনো কাৰণতে ভাবি নাপাওঁ যে আমাৰ বেছি সময় নাই বেছি দিন নাই আমি এতিয়া কি কৰিম গোটেই জীৱন আমি এনে পৰমাণু নষ্ট কৰিলোঁ কিন্তু আমি এইখনক নিজৰ মৃত্যুটো দেখিও মৃত্যু ভয়ত মৃত্যুৰ পৰা আমি পলাবৰ কাৰণে যত্ন কৰোঁ মৃত্যুৰ মুখামুখি হ'বৰ কাৰণে সাহস কৰিব নোৱাৰোঁ এনেদৰে আমি সংসাৰ অধিকাৰ বঞ্চিত বাধ্য হওঁ যদি আমি সঠিক ধৰ্ম কৰ্ম আচৰণ কৰি এটা সংস্কাৰ দিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ আত্মীয় স্বজনসকলে এনেদৰে আমাৰ অন্তিম মুহূৰ্তত
ব্যৰ্থ হয় আৰু কিছুসকলে আমাৰ দুখত দুখিত হৈ কান্দিবৰ কাৰণে ঘূৰাও এটা পৰিৱেশ তেওঁলোকে পায়। মৃত্যুৰ লগে লগে তেওঁলোকৰ যিটো সুখৰ ঢল পৰে, কিন্তু পিছত দেখা যায় চব মিছা। যিজনৰ কাৰণত যিজন মৃত্যুৰ কাৰণে ইমান হাহাকাৰ কৰিছিল, সেইজনক কিন্তু খন্তেক পিছতে বান্ধি কুন্ধি ভাঙি তুলি লৈ গুচি যায় আৰু সেইজনক চিতাত উঠাই মুহূৰ্ততে অগ্নি জ্বলাই ভস্মীভূত কৰি চাপ নাইকিয়া কৰিবৰ কাৰণে কুণ্ঠাবোধ কৰে। এয়া আছে সামাজিক ৰীতি নীতি সংস্কাৰ। কিন্তু তাৰ মাজত বিষয়টো অনুভৱ কৰকচোন, যিজনে মোক গৃহখন দি থৈ গ'ল, যিজনে মোক অৰ্থ দি থৈ গ'ল, যাৰ গৃহত এতিয়া আমি সুখ ভোগ কৰি আছো, সেইটো গৃহত মৃত্যুৰ পিছত আমি খন্তেকো আমি ৰাখি নথওঁ। বাধ্য কৰি তেওঁলোকক উলিয়াই দিবলৈ বাধ্য হওঁ। অলপ সময় পিছতে আমাৰ চকুৰ নাইকিয়া হ'ল। আগৰ দৰে সমস্ত জীৱন যাত্ৰা সহজ হৈ পৰিল, মৰাটো ভৰি গ'ল। তাৰ কাৰণে কান্দি কুটি আমি আৰু সময় অপব্যয় নকৰোঁ। এনেদৰে কালে আমাক কেনেকৈ বিচলিত কৰি আছে, ধৰ্মৰ নামত আমাক কেনেকৈ বিপথে পৰিচালিত কৰি গৈ আছে। এই সামাজিক নীতিতে আমি বান্ধ খাই আছোঁ। কিন্তু ইয়াৰ পৰা মুক্ত হ'বৰ কাৰণে কেৱল আমি নিজৰ আত্মজ্ঞান বুদ্ধি ভক্তিৰ জৰিয়তে আমি ৰাস্তাটো বিচাৰি পাব লাগে। আজি তেওঁলোকৰ গোটেই জীৱনটো সমাপ্ত হৈ যায়।
ভাৰ্যা পুত্ৰই বেৰি বেৰি তেওঁ কান্দিবলৈ আৰম্ভ কৰে এটা স্বাৰ্থতে যে তোমাৰ অবিহনে আমাক কোনে পোহপাল দিব, আমি কেনেকৈ জীয়াই থাকিম। এইটো ভোকতে মৃতকক স্মৰণ কৰি আমি কান্দো। এই মুহূৰ্তত চাওকচোন, যন্ত্ৰণাগত অৱস্থাত তেওঁ চবতে আছে, তাৰপিছতো আমি নিজৰ সুখৰ কাৰণে চিন্তা কৰিহে দুখ কৰোঁ। কিয়? তুমি নহ'লে, তুমি গুচি গ'লে আমাক কোনে পোহপাল দিব। আৰু তেওঁ কিমান নিজৰ মন আছে তাৰ দুখটো আমি সহ্য কৰিবৰ কাৰণে বুজিবৰ কাৰণে যত্ন কৰোঁ। তোমাৰ অবিহনে আমাৰ কথাটোকে আমি চিন্তা কৰি এতিয়া পাৰাপাৰ নোহোৱাৰ কাৰণে আমি কেৱল কান্দো। গতিকে সেই মৃতকজনে সেই মুহূৰ্তত ধিক্কাৰ দিয়ে নিজকে যে মোৰ দুখৰ কথা তোমাৰ চিন্তা কৰা নাই, এই মুহূৰ্তটো মই এই সংসাৰ এৰি থৈ যাম, এই মুহূৰ্তটো মই তহঁতৰ কথা চিন্তা কৰিম। গতিকে মোৰ সমান দুৰ্ভাগ্য কোনো নাই। এনেকৈ চিন্তা কৰোঁতে তেওঁ যে গোটেই জীৱনত কোনোদিন গুৰু সেৱা নকৰিলে, ঈশ্বৰ সেৱা নকৰিলে, কৃষ্ণ নাম নললে, তাৰ অপৰাধত তিনিটা যেতিয়া যমদূত আহি হাজিৰ হৈ গ'ল, কাল পৰা সপৰা বেংকামৰা, তেওঁলোকৰ যেতিয়া তীব্ৰ কটাক্ষ দৃষ্টি পৰি গ'ল, লগে লগে আমাৰ অন্তৰাত্মা কঁপি গ'ল, ভয়ত হাহাকাৰ কৰি। তেওঁলোকক দেখা পোৱাৰ পিছতো আমাৰ মনলৈ এইটো ভাৱ নাহে যে তোমালোক আহিছা, লৈ যোৱা, যি কৰা কৰা। কিন্তু আমি সেই যমদূতৰ লগত যাবলৈ চেষ্টা নকৰাৰ কাৰণে আমি হায়ৈ বিয়ৈ কৰি নানান ধৰণে আমি চিৎকাৰ কৰিবৰ কাৰণে আমি বাধ্য হওঁ। আৰু সেই যমদূতে আমাক কি কৰে? ধৰি বান্ধি আগ পাছ কৰি বান্ধি কুন্ধি লৈ নগুৰ নাগৰি কৰি আমাক এই দেহৰ পৰা উলিয়াই আত্মাটোকে বা অশৰীৰী যিটো ব্যৱস্থাটোকে বান্ধি বান্ধি যমপুৰলৈ নিবৰ কাৰণে প্ৰযত্ন কৰে। এতিয়া ইহকালতো আমাৰ শাস্তি আৰু মৃত্যুৰ পিছত পৰলোকতো আমাৰ আত্মাই কিমান দুখ পাব লগা হয়, কষ্ট পাব লগা হয়, এই কথাটো আমি উপলব্ধি কৰিব